বাঙালি হিন্দুদেরও আমাদের দুটো মাতৃভাষা। আপুনি যে ক'লে হিন্দু বঙালীখিনি যে দুটা মাতৃভাষা, মই কিন্তু জনামতে যিখিনি বঙালী মুছলিমো আছে তেওঁলোকৰো দুটা ভাষা, কাৰণ বঙালী হতে বঙালীয়ে হ'ব। একটা মাতৃভাষা হচ্ছে যেটা আমার মায়ের মুখ থেকে আমি শিখেছি, আমার জন্মদাতা মায়ের থেকে পেয়েছি, ওটা বাংলা ভাষা। এতিয়াই তেওঁ অকাতত আহিছে, কাৰণ অসমত থাকি অসমৰ পানী অসমৰ বতাহ গোটেইখিনি ব্যৱহাৰ কৰিলে, তাৰপিছত খাই পাত ফলা বুলি যে কয়, ইহঁতি হৈছে খাই পাত ফলা। কাৰণ এতিয়া তেওঁলোকে কি কৈছে, তেওঁলোকৰ মাতৃভাষা হৈছে বাংলাত। আরেকটা মাতৃভাষা হচ্ছে কি, যেটা আমার ধরিত্রীর থেকে পেয়েছি, মাতৃভূমির থেকে পেয়েছি, সেটা অসমীয়া ভাষা। এই অসমীয়া ভাষাটো শুদ্ধকে ক'বই নাজানে, যি অসমীয়া অসমীয়া বুলি কয় তাৰ আকৌ বোলে মাতৃভাষা। আৰে বোপাই, তই অসমত জন্ম হোৱা নহয় নহয়, তইতো বাংলাদেশতে জন্ম হোৱা। অসমীয়া ভাষাটো তোৰ মাতৃভাষাও নহয়, তোৰ পিতৃভাষাও নহয়, অসমীয়াটো অকল অসমীয়াসকলৰ ভাষা। গজব বেজতি। কাৰণ তই অসমত জন্ম হোৱা নাই, তই সেই কথা নিজে কৈছিলি, তই বাংলাদেশত জন্ম হৈছিলি, তাৰপিছত তই অসমলৈ আহিছিলি। মনত ৰাখিবি, তোৰ ভাগৰ মাতৃভাষা হৈছে বাংলা ভাষা। ই আকৌ বেলেগক বাংলাদেশী ক'বলৈ যায়। আৰে বোপাই, প্ৰথম বাংলাদেশীটো তইতো অসমলৈ আহিছিলি, সব क्या देखना पड़ रहा है, अच्छा है मैं अंधा हूँ। পিছতে বাকীখিনি আহিছিলে, আকৌ যে কৈছ তোৰ ভাগৰ মাতৃভাষা দুটা। মনত ৰাখিবি, অসমীয়াটো অকল অসমীয়াসকলৰ মাতৃভাষা, তহঁতৰ দৰে বাংলাদেশীৰ মাতৃভাষা নহয় এইটো। আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰিব। আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব লাগে ফ্ৰীকে, কোনো পইচা পে' কৰিব নালাগে, ফ্ৰীকে ছাবস্ক্ৰাইবটো কৰিব লাগে। পাৰিলে বেল আইকনটো অল কৰি দিব, যাতে মই যিখিনি ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইল গৈ পেলাই সোমাই, সেইবাবে বেল আইকনটো অল কৰি দিব। আৰু আছিলে ভিডিঅ' এৰিছোঁ। জয় অসম।